আমি বাৰে বাৰে কৈ আছো যে যিজনী ছোৱালীয়ে কেছ দিছে তেওঁ থাকক। ইয়াৰ দ্বাৰা আমি আকৌ এবাৰ সকীয়াই দিছো, এনেকুৱা বণিক গোষ্ঠীৰ উৎপাত ইয়াত নচলিব, এনেকুৱা বণিক গোষ্ঠীৰ দাদাগিৰি ইয়াত নচলিব। আমি বীৰ লাচিত অসমৰ তৰফৰ পৰা এই কথাটো বাৰম্বাৰ সকীয়াই আছো, আকৌ সকীয়াই দিছো। আপোনালোকে পেট্ৰল ডিপু বন্ধ কৰিছে, আমি এইটো ক'ব পাৰো পেট্ৰল ডিপু বন্ধ কৰিছে। এই পেট্ৰল ডিপু খুলিবলৈ দিয়া নহ'ব। যিদিনাখনিলৈকে অসমৰ এজন যুৱক শংকৰজ্যোতি বৰুৱা কাৰামুক্ত নহয় তেতিয়ালৈকে পেট্ৰল ডিপু বন্ধ। আমি হুংকাৰ দিছো যে দুলীয়াজান বাসীয়ে এই তিনিজন যি বিধায়কৰ সাংগু পাংগু ইয়াত বহি আছে, কেতিয়াও তেল ল'ব আহোঁতে ইয়াত দেখি পোৱা নাই। কিন্তু গোটেই বিষয়টো ৰাজনৈতিকভাৱে ইয়াত সমীকৰণ কৰা হৈছে। ইয়াৰ ৰাজনৈতিক ষড়যন্ত্ৰ আমাৰ শংকৰজ্যোতি বৰুৱা বলি হৈছে, এজন খিলঞ্জীয়া লোক বলি হৈছে। সেইকাৰণে আজি বিধায়কৰ সাংগু পাংগু ইয়াত বহাই এই ডিপুটো চলাবৰ পৰা তেওঁলোকে প্ৰচেষ্টা চলাইছে। আপোনালোকে দেখাই দিয়ক এই তিনিজন মানুহে কাৰ স্বাৰ্থত আজি বহি আছে। ইয়াত আজি যিগৰাকী যুৱতীয়ে ফ্ৰী চাউল খোৱা বা ফ্ৰী পইচা খোৱাৰ যি আমাক বদনাম দিছে, আজি সেইসকল যুৱতী ক'ত? আজি সেই মালিক পক্ষ ক'ত? আমি দেখি পোৱা নাই। কিন্তু কিছু বিধায়কৰ সাংগু পাংগুৱে ইয়াত ৰক্ষণাবেক্ষণ দিছে এই ডিপুটোক। সুধিব বিচাৰিছো নিশ্চিতভাৱে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ওপৰত সাধাৰণ ঘটনাটোক লৈ যি এক গোটেই অসমত এক বিয়পি যোৱা ঘটনা সংঘটিত হৈছে, তেখেতক সন্ত্ৰাসবাদীৰ দৰে যি ব্যৱহাৰ কৰা হৈছে জিলা প্ৰশাসনৰ জৰিয়তে, আমি অসম ছাত্ৰ সন্থাই কৰি আৰু যাতে বিনা চুক্তিয়ে তেখেতক যাতে মুক্তি প্ৰদান কৰে তাৰ কাৰণে আমি জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। বিচাৰিছো যে তেওঁলোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আমাৰ অসমৰ জাতীয় জীৱনৰ এজন সংগ্ৰামী নেতা শংকৰজ্যোতি বৰুৱাক বিভিন্ন ভুৱা গোচৰ আজি কাৰাৰুদ্ধ কৰি থৈছে। তেওঁলোকৰ এটা প্ৰচেষ্টাত তেওঁলোকৰ লগত ৰাজপক্ষ যি মিতিৰালি আছে তাৰ গোটেইখিনি মিতিৰালি কৰি তেওঁলোকে কৰি থৈছে। সেইকাৰণে আমি আহ্বান জনাইছো যে ডিপুটো বন্ধ কৰি দিয়ক, অন্যথা ইয়াত কিন্তু কোনো তেল ল'ব নোৱাৰে। এই মুহূৰ্তত ৰন্টু পানী ফুকন আহি উপস্থিত হৈছে। বীৰ লাচিত সেনাৰ সচিব বন্ধ কৰি দিয়া হৈছে। আপোনালোকে এটা বস্তু সদায় দেখিব যে বৰ্তমানৰ চৰকাৰখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে এছাম বহিৰাগতৰ এনেকুৱা ধৰণৰ দপদপনি হ'বলৈ আৰম্ভ কৰিছে। তেওঁলোকে অসমীয়া মানৰ খিলঞ্জীয়া মানৰ ওপৰত উঠি ৰজা বহিৰজা হ'বলৈ তেওঁলোকে আৰম্ভ কৰিছে। যিটো ঘটনা কেইদিনমান আগত দেখিছে, হয় সামাজিক জীৱনত কাম কৰা মানুহবিলাকক বৰ্তমানৰ চৰকাৰখনে ভয় শংকাৰে এই দৃষ্টিকটুভাৱে পুলিচক যেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিছে, প্ৰশাসন ব্যৱস্থাটোক তেওঁলোকে ব্যৱহাৰ কৰিছে, ঠেলাঠেলি কৰি হেণ্ডকাপ লগাই তেওঁলোকৰ মানসিকভাৱে তেওঁলোকৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে যিটো গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তাক আমি একমুখে গৰিহণা দিছোঁ, তীব্ৰ হুংকাৰ ইয়াৰ পৰা প্ৰদান কৰিছোঁ। আৰু আহিবলগীয়া সময়ত চৰকাৰখনে এনেকুৱা ধৰণৰ অপকৰ্মৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়া কথাটো হৈছে যে যোৱা সময়ছোৱাত আপোনালোকে দেখিব বীৰ লাচিতৰ বহুবিলাক সংগ্ৰামী সতীৰ্থ যেতিয়া সামাজিক জীৱনৰ কাৰণে কাম কৰে, জাতীয় জীৱনৰ কাৰণে যেতিয়া কাম কৰিবলৈ অগ্ৰসৰ হয়, তেতিয়া একেই আমাৰ মানসিকভাৱে আমাক ধ্বংস কৰিবৰ কাৰণে, আমাৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। আৰু সেইকাৰণে মই ভাবোঁ তেতিয়া বহুবিলাক দল সংগঠন আছে, তেওঁলোকে এই কথাখিনি এটা নীৰৱ নিস্তব্ধ ভূমিকা তেওঁলোকে অৱলম্বন কৰিছে। গতিকে আহি যেতিয়া দেখিছে পুনৰ তেওঁলোকৰ ওপৰতে এই ঘটনাবিলাক হ'বলৈ আৰম্ভ কৰিছে। সেইকাৰণে সময় থাকোঁতে প্ৰত্যেকটো জাতীয় দল সংগঠনে অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত অসমীয়া মানুহৰ স্বাভিমান সহকাৰে অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখন যাতে অধিক শক্তিশালীৰ ওপৰত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে ঐক্যবদ্ধ হৈ সংঘবদ্ধভাৱে অন্যায় অবিচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে মাত মাতিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু এটা স্পষ্ট বাৰ্তা আমি ইয়াত দিব বিচাৰিছোঁ, এইখন অসম উত্তৰাধিকাৰী সূত্ৰে পোৱা আমাৰ অসম,
ইয়াত আমাৰ খিলঞ্জীয়া মানুহৰ দপদপনি আধিপত্যবাদ ইয়াত প্ৰতিষ্ঠা হ'বই লাগিব। ভৱিষ্যতলৈকে ৰাজনৈতিক ক্ষেত্ৰখনত আমি এটা নিৰ্ণায়ক ভূমিকা থকাৰ পৰিৱেশ আৰু পৃষ্ঠভূমি আমি ৰচনা কৰিবই পাৰিব লাগিব। গতিকে সময়ে যদি আহি কোনোবাই আমাক ৰঙা চকু দেখুৱায়, আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি যদি কোনোবাই সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সৃষ্টি কৰে, বা আমাৰ নিজ অধিকাৰৰ কাৰণে আমি যেতিয়া মাত মাতিব বিচাৰোঁ, কোনোবাই যদি আমাৰ এই সংগ্ৰামখনক মকিমূল কৰিবৰ কাৰণে চেষ্টা কৰে, তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰত্যাহ্বান সাব্যস্ত হ'ব। এতিয়া প্ৰশ্ন হৈছে যে এই বীৰেন সিং বোলা মানুহটো ক'ৰ হয়? অসমৰ জাতীয় সমাজ জীৱনৰ কাৰণে তেওঁৰ ভূমিকা কি আছে? এই মাটিডোখৰ এই যে য'ত আছে, অলপ আগলৈ সি আমাৰ প্ৰিয় শৰ্মা বুলি যিজন SP আছিল, তেওঁৰ নেতৃত্বত অসম আন্দোলনৰ সময়ত ইয়াত মানুহ শ্বহীদ হৈছে। গতিকে এই মাটিডোখৰ অসম যিখন অইল ইণ্ডিয়াৰ মাটি, ইয়াত অসমীয়া মানুহৰ বেপাৰ বাণিজ্য নহয়, কোনোবা বাহিৰৰ মানুহ এটাই যদি ইয়াত বেপাৰ বাণিজ্য কৰে, নিশ্চিতভাৱে খিলঞ্জীয়া মানুহৰ ক্ষোভ আৰু অসন্তুষ্টি ইয়াত থাকিবই। তাৰ লগে লগে ইয়াত কেৱল যে বীৰেন সিঙক কেনেধৰণে ইয়াত পালে, কাৰ পৃষ্ঠপোষকতাত, কাৰ দালালিৰ কাৰণে ইয়াত এনেধৰণৰ লিজত পাবৰ কাৰণে তেওঁলোকৰ সন্মত হ'ল, ইও আজিৰ তাৰিখত এটা প্ৰশ্নবোধক। গতিকে আৰু এটা কথা আমি চাবলৈ যে অইল ইণ্ডিয়া যে এনেধৰণে এওঁলোকক যে লিজত দিছে, আহিবলগীয়া খিলঞ্জীয়া মানুহক, ইয়াত থকা বিভিন্ন বেলেগ বেলেগ অইল ইণ্ডিয়াৰ মাটি আছে, সেই জেগাবিলাকত খিলঞ্জীয়া মানুহক বেপাৰ বাণিজ্য কৰিবৰ কাৰণে, আমি আৰ্থিক এটা স্বাৱলম্বী এটা বাট লৈ যাবৰ কাৰণে তেওঁলোকে আমাক দিব নে নিদিব, এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন। সেইকাৰণে স্পষ্টীকৰণ বিচাৰিছে। সেইটো কথা আমি স্পষ্টীকৰণ বিচাৰিছোঁ। আহিবলগীয়া এই সংগ্ৰামখন অধিক গতিশীল ৰূপত আমি লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আজি আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম এই গোটেই বিষয়খিনিক লৈ। এটাই কথা, অসমত অসমীয়া সদায় মূৰ তুলি জীয়াই থাকিব লাগিব, সন্মান সহকাৰে জীয়াই থাকিব লাগিব, স্বাভিমান সহকাৰে জীয়াই থাকিব লাগিব। আৰু কোনোবাই বহিৰাগত বণিক শ্ৰেণীৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ চুটলিময় মতে যদি অসমীয়া মানুহৰ সংগ্ৰামী ধাৰাটোক তেওঁলোকে সাৰখাৰ কৰিবৰ কাৰণে চেষ্টা কৰে, আমাৰ প্ৰচণ্ড যিটো মনোবল আছে তাক যদি নিশেষ কৰিবৰ কাৰণে চেষ্টা কৰে, তেতিয়াহ'লে তাৰ বিৰুদ্ধে সংঘবদ্ধ যিখন সংগ্ৰাম হ'ব, এই সংগ্ৰামখন বৰ্তমানৰ চৰকাৰ যিখন আছে, চৰকাৰখন কিন্তু খুলুক ঢুলুক হৈ যাব। এইটো কথা আমি স্পষ্টৰূপে ইয়াৰ পৰাই জনাই দিছোঁ। আপুনি বৰ্তমান যিটো পেট্ৰল ডিপোত পেট্ৰলৰ সৃষ্টি হৈছে, সেই পেট্ৰল ডিপোত আপুনি উপস্থিত আছে। আমি প্ৰজ্যোতি বৰুৱাক যোৱাকালি যিটো হেণ্ডকাপ লগাই পেলাই আচলতে আদালতলৈ লৈ যোৱাৰ খুব মুখ্যটো আপুনি দেখি নিশ্চয়কৈ আপুনি প্ৰত্যক্ষ কৰিছে। ইয়াৰ পিছত কি ক'ব দুলীয়াজনৰ প্ৰথম টাইহন ছাত্ৰ সন্থাৰ দাবী, যিডাল হেণ্ডকাপ শংকৰজ্যোতি বৰুৱাৰ হাতত লগাইছে, সেই হেণ্ডকাপডাল আমি যিটো ডিপুত থিয় হৈ আছোঁ, সেই ডিপুটোৰ অৰিজিনেল স্বত্বাধিকাৰী যিজন বিহাৰৰে হওক ইউপিৰে হওক, তেখেতৰ হাতত লগাবৰ কাৰণে টাইহন ছাত্ৰ সন্থাই প্ৰশাসনক আহ্বান জনাইছে। কাৰণ তেখেতৰ সাধাৰণ এটা ভুলৰ কাৰণে, তেখেতে বিষয়বস্তুটো গুৰুত্ব নিদিয়াৰ কাৰণে, অনা অসমীয়া বুলি তেখেতে প্ৰমাণ কৰি দিয়াৰ কাৰণে আজি এই ঘটনাটো হ'বলৈ পাইছে। এই ঘটনাটো আৰম্ভণি হোৱাৰ লগে লগে যদি তেখেতে স্থানীয় লোকৰ লগত যদি যোগাযোগ কৰিলেহেঁতেন, বা যিসকল আচলতে বিষয়ববীয়াৰ লগত এই বিষয় কাহিনীটো হৈছিলে, আৰম্ভণি হৈছিলে, তেখেতসকলৰ লগত যদি যোগাযোগ কৰিলে হ'লে নিশ্চয় এই পৰিৱেশ কেতিয়াও নাহিলেহেঁতেন, আৰু সমগ্ৰ অসমে আজি এই বিষয়টোক লৈ ধিক্কাৰ নিদিলেহেঁতেন। গতিকে তেখেতক সেই হেণ্ডকাপডালে লগাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল, এই পৰিৱেশ আচলতে পৰিৱেশৰ আলম লৈ কোনো দুষ্ট চক্ৰই কিন্তু আমাৰ মাজত আচলতে অসমীয়া আৰু অনা অসমীয়াৰ যিটো আচলতে সংঘাত, সেই সংঘাতটো হয়তো লগাবলৈ যত্ন কৰিব পাৰে। তাৰ কাৰণে স্থানীয় ৰাইজক আমি সতৰ্ক হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা আমি আহ্বান জনাব বিচাৰিছোঁ, আৰক্ষী প্ৰশাসনে আচলতে যিদৰে তাৎক্ষণিকভাৱে মৰহাহ দেখুৱাই তেখেতসকলে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনি সহযোগ কৰিবলৈ আহোঁতেই তেখেতসকলে এই বিষয়বস্তুলৈ গ্ৰেপ্তাৰ কৰিলে, সেইদৰে কিন্তু নাহলীয়া থানাত আজি কেইদিনমানৰ আগতে যিটো ঘটনা ঘটিছিল, নাহলীয়া থানা ভাঙি দিয়া হৈছিল, তাত আচলতে কিছু লোকক মাৰপিট কৰা হৈছিল। FIR দিয়াৰ পিছতো কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। সাংবাদিক বজেন গগৈ গৃহত কিন্তু অনিষ্ট কৰা হৈছিল, সেয়াও ভিডিঅ' ফুটেজ আজি যিদৰে আচলতে সামাজিক মাধ্যমত প্ৰচলিত হৈ আছে, সেই ভিডিঅ' কিন্তু প্ৰচলিত হৈ আছিল। এই কিন্তু এজনো বিষয়ববীয়াক বা লোকক কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে খেনুক দেখি দুৱাৰ মৰা, খেনুক দেখি ৰন্ধা বঢ়া নীতিটো পৰিহাৰ কৰিবৰ কাৰণে আমি অসম আৰক্ষীক দাবী জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি এটা কথা আহ্বান জনাবই লাগিব, আৰু আমি সকিয়নি দিবই লাগিব যে তেখেতসকলে এটা হেণ্ডকাপডাল লগোৱাৰ লগে লগে কিন্তু তেখেতে হেণ্ডকাপডাল এৰুৱাই দিবৰ কাৰণে তেখেতসকলে অৰ্ডাৰ দিছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্ডাৰ দিয়াৰ লগে যদি অসম আৰক্ষীয়ে যদি কাম কৰে, তেন্তে অসম আৰক্ষী কাৰ আঙুলিত নাচি আছে, এইটো এটা প্ৰশ্নবোধক। গতিকে এই বিষয়বস্তুবিলাক ৰাইজে জনাৰ প্ৰয়োজন আছে। আৰু স্থানীয় বিধায়কে হওক বা কিন্তু ৰাজনৈতিকভাৱে চক্ৰান্তৰ বলি হৈছে নেকি বুলি এটা কথা ৰাইজৰ মাজত আচলতে উচ্চাৰণ হৈ আছে, প্ৰচলন হৈ আছে। তাক প্ৰমাণ কৰিবৰ কাৰণে সেয়া যে নহয় নে হয়, সেই কথাটো কৰিবৰ কাৰণে স্থানীয় বিধায়ক আৰু বিজেপি দলক কিন্তু আমি স্থিতি স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যদি এই বিষয়বস্তু লৈ তেখেতসকলে স্থিতি স্পষ্ট নকৰে, তেন্তে মৌনতা সন্মতিৰ লক্ষণ বুলি ভাবি বিষয়বস্তু যে সত্য, তাক কিন্তু ৰাইজে মানিবলৈ বাধ্য।